নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আমি শিক্ষা হেতু এপ্লিকেশনৰ জৰিয়তে অনলাইন ছুটি ল'ব লাগিলে শিক্ষা হেতু এপ্লিকেশনত প্ৰথমতে আমি কি কৰিব লাগিব ছুটিসমূহ এড কৰিব লাগিব আৰু আজিৰ এই ভিডিওটোৰ জৰিয়তে এই কথাখিনি ডিটেইলছ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম যদি আমি শিক্ষা হেতু এপ্লিকেশনত ছুটিসমূহ এড নকৰো আমি ছুটি এপ্লাই কৰিব নোৱাৰিম অনলাইন ছুটি এপ্লাই কৰিব নোৱাৰিম যেতিয়া আমি অনলাইন ছুটি এপ্লাই কৰিম লিভ নট এভেইলেবল বুলি দেখুৱাব আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এই সমস্যাটোত ভুগি আছে গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আহকচোন ষ্টেপ বাই ষ্টেপ কেনেকুৱা ধৰণে শিক্ষা হেতু এপ্লিকেশনত লিভ এড কৰিব লাগে অৰ্থাৎ ছুটি এড কৰিব লাগে সেই কথাটো জানিবৰ কাৰণে চেষ্টা কৰো যিসকল ছাৰ বাইদেৱে শিক্ষা হেতুৰ জৰিয়তে এটেন্ডেন্স দিয়ে সকলোৱে কি কৰিব লাগিব শিক্ষা হেতু এপ্লিকেশনত এই লিভসমূহ এড কৰি ল'ব লাগিব এই আমাৰ এলপি স্কুল এমই স্কুল হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী স্কুলৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে এই কামটো বাধ্যতামূলকভাৱে কৰিব লাগিব কাৰণ এতিয়া হৈছে মাৰ্চ মাহ আৰু এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা যেহেতু বাধ্যতামূলকভাৱে অনলাইন এটেন্ডেন্সৰ ব্যৱস্থাটো কৰা হৈছে এতিয়াও চলি আছে কিন্তু এপ্ৰিল মাহৰ পৰা যেহেতু এটো বাধ্যতামূলকভাৱে কৰা হৈছে গতিকে তেতিয়াৰ পৰা যেহেতু আমাৰ দৰমাহাৰ সকলোখিনি ব্যৱস্থা বা পিএম পোষণৰ সকলোখিনি ব্যৱস্থা যেহেতু অনলাইন মাধ্যমৰ জৰিয়তে হ'ব গতিকে আমি আমাৰ এটেন্ডেন্সৰ সকলোখিনি ব্যৱস্থা কি কৰিব লাগিব অনলাইন কৰিব লাগিব গতিকে ছুটিৰো সকলোখিনি ব্যৱস্থা আমি অনলাইন ল'ব লাগিব গতিকে আমাৰ এই শিক্ষা হেতুত আমাৰ ছুটি এড কৰিব লাগিলে আমি কি কৰিব লাগিব প্ৰথমতে যাব লাগিব আমি ব্ৰাউজাৰত আমাৰ দুটা ব্যৱস্থা আছে এটা হৈছে শিক্ষা হেতু এপ্লিকেশন এটা হৈছে শিক্ষা হেতু ব্ৰাউজাৰ আমি শিক্ষা হেতু ব্ৰাউজাৰত যাব লাগিব আৰু আমি এতিয়া কম্পিউটাৰ স্ক্ৰিনলৈকে যাম আৰু তাত গৈ ষ্টেপ বাই ষ্টেপ আটাইখিনি কথা জানিবৰ কাৰণে চেষ্টা কৰিম ছাৰ বাইদেউসকল আমাৰ এই যেটো হোৱাটসঅ্যাপ চেনেল আছে আপোনালোকে যদি ইতিমধ্যে হোৱাটসঅ্যাপ চেনেলত জয়েন হোৱা নাই আমাৰ ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপুনি জয়েন হৈ লওক হোৱাটসঅ্যাপ চেনেলটোৰ জয়েন হৈ ললে আপোনালোকে আমাৰ প্ৰতিটো ভিডিওৰ খবৰ নিয়মিতভাৱে পোৱাৰ লগতে আন শিক্ষাৰ লগত জড়িত খবৰসমূহ বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পিডিএফ বিলাক বা আন খবৰবিলাক নিয়মিতভাৱে পাবৰ কাৰণে সক্ষম হ'ব আৰু আপোনাৰ হোৱাটসঅ্যাপ চেনেলত জয়েন হলে আপোনাৰ ফোন নম্বৰ বা আন কোনো ইনফৰমেশন বেলেগ এজন ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম নহয় ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে জয়েন হৈ লওক শ্ৰদ্ধা ছাৰ বাইদেউসকল আমি লিভ এড কৰিবৰ বাবে প্ৰথমতে আমি শিক্ষা হেতু পৰ্টেললৈ যাব লাগিব অৰ্থাৎ যিকোনো এটা ব্ৰাউজাৰ ফায়াৰফক্স গুগল অপেৰা মিনি যিকোনো এটা ব্ৰাউজাৰত গৈ আমি শিক্ষা হেতু এই এপ্লিকেশনটো লিংকটো ওপেন কৰি ল'ব লাগিব আৰু ওপেন কৰি লোৱাৰ পিছত আমি ইতিমধ্যে জানো এনেকুৱা ধৰণৰ এটি পেজ আমাৰ খোল খাব আৰু তাত আমি কি কৰি ল'ব লাগিব আমি ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আমি কি কৰি ল'ব লাগিব এটো আমাৰ স্কুল আইডিৰ জৰিয়তে আমি খুলি ল'ব লাগিব যেতিয়া আমি খুলি লোৱাৰ পিছত আমাৰ ড্যাশবোৰ্ড ওলাব ড্যাশবোৰ্ডত আমাৰ বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে এই শিক্ষক শিক্ষয়িত্ৰী কিমান আছে সমস্ত তথ্য ওলোৱাৰ পিছত আপোনালোকে ওপৰ ফালে চাওক একেবাৰে ওপৰত তিনিডাল আঁচ আছে এই তিনিডাল আঁচত আমি এতিয়া কি কৰিব লাগিব ক্লিক কৰিব লাগিব যেতিয়া আমি তিনিডাল আঁচত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে বেলেগ এখন মেনু আমাৰ সন্মুখত ওলাই পৰিব এতিয়া আমাৰ সন্মুখত এই মেনুখন ওলাব ইয়াতে চাওক ড্যাশবোৰ্ড স্কুল মেনেজমেন্ট এনেকুৱা ধৰণে কিবা কিবি আহিব আমাৰ 3 নম্বৰ যেটো অপচন টিচাৰ এণ্ড ষ্টাফ তাত আমি ক্লিক কৰিব লাগিব যেতিয়া আমি টিচাৰ এণ্ড ষ্টাফ অপচনটোত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত আন এখন মেনু খোল খাব এতিয়া আপোনালোকৰ এই স্ক্ৰিনখন ওলাব অৰ্থাৎ যিমান ষ্টাফ আছে সকলো ষ্টাফৰ নাম ইয়াৰ তলত আহিব মই সকলো ষ্টাফৰ নাম দেখুৱাই দিয়া নাই আপোনালোকৰ এনেকুৱা ধৰণে স্ক্ৰিনখন ওলাব আৰু সকলো ষ্টাফৰ নাম আহিব ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব চাওক ইয়াৰ পিছত চাওক আপোনালোকৰ একেবাৰে ৰাইট সাইডত যেতিয়া আপোনালোকে পেজটো লেফটৰ ফালে ঠেলি দিব বাওফালে ঠেলি দিলে একেবাৰে ৰাইট সাইডত চাওক প্ৰতিজন শিক্ষকৰ বিপৰীত সাইডে সিলেক্ট একশন বুলি এনেকুৱা ধৰণৰ এটা
এই ঘৰ ওলাব আৰু সিলেক্ট একশন ঘৰটোৰ 4 নম্বৰ অপচনটোত চাওক ভিউ লিভ বেলেন্স বুলি এটা অপচন ওলাব দেখিছে নহয় ছাৰ বাইদেউসকল এতিয়া আপোনালোকে কি কৰিব লাগিব এই ভিউ লিভ বেলেন্স নামৰ যিটো ঘৰ এই ঘৰটোত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ভিউ লিভ বেলেন্স নামৰ এই ঘৰটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আকৌ নতুন এটা এখন এই মেনু ইয়াতে খোল খাব আৰু এইখন হৈছে সেইখন মেনু আৰু একেবাৰে ওপৰত চাওক এটা নতুন অপচন এতিয়া আহিব নিজৰ নাম আহিব যিজন শিক্ষকৰ বিপৰীতে আপুনি ভিউ লিভ বেলেন্স বুলি ক্লিক কৰে মই মোৰ নামৰ বিপৰীতে ক্লিক কৰিছিলো ওপৰত চাওক তাৰ ওপৰত এড লিভ বুলি এটা অপচন আহিব সেই শিক্ষকজনৰ যিজন শিক্ষকৰ বিপৰীতে আপুনি ক্লিক কৰে সেই শিক্ষকজনৰ ওচৰত ওপৰত এটা এড লিভ বুলি এটা অপচন আহিব আৰু আপুনি এতিয়া কি কৰিব লাগিব এড লিভত আপুনি ক্লিক কৰিব লাগিব অৰ্থাৎ বৰ্তমানলৈকে লিভ আপোনাৰ এটা 0 হৈ আছে অৰ্থাৎ আপুনি লিভ ল'ব পৰা অৱস্থাত হৈ থকা নাই কাৰণ ইয়াত আপুনি লিভ এড কৰা নাই ইয়াতে এড লিভ 0 হৈ আছে ইয়াতে আপুনি এটা লিভ এড কৰিব লাগিব যেতিয়া আপুনি এড লিভত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আকৌ আন এখন মেনু খোল খাব এই মেনুখন কেনেকুৱা হ'ব আপোনালোকে চাওক হ'ব এনেকুৱা ধৰণৰ ওপৰত আহিব সিলেক্ট একাডেমিক ইয়াৰ আপোনালোকৰ একাডেমিক ইয়াৰটো হ'ব 2023-2024 তাৰপিছত আহিব সিলেক্ট লিভ টাইপ তলত আহিব নাম্বাৰ অফ লিভ ইয়াতে আপোনালোকৰ একাডেমিক ইয়াৰটো 2023-24 হ'ল সিলেক্ট লিভ টাইপ বৰ্তমান লিভ টাইপৰ ক্ষেত্ৰত অকল কেজুৱেল লিভে আপুনি সিলেক্ট কৰিব পাৰিব বৰ্তমান সময়ত অকল সিএল ইয়াতে সিলেক্ট কৰিব পৰা অৱস্থা আছে বাকি পৰৱৰ্তী পৰ্যায়ত বেলেগ লিভ বিলাক আপোনালোকে সিলেক্ট কৰিব পাৰিব আৰু নাম্বাৰ অফ লিভৰ ক্ষেত্ৰত আপুনি 12 দিন সিলেক্ট কৰিব পাৰিব কাৰণ আমাৰ সিএল 12 দিন সিলেক্ট কৰিব পাৰি সেইটো মই আপোনালোকক এতিয়া দেখুৱাই আছো যেতিয়া আপুনি সিলেক্ট লিভ টাইপত ক্লিক কৰিব তলত চাওক কেজুৱেল লিভ বুলি আহিছে আৰু কেজুৱেল লিভ বুলি অহাৰ লগে লগে হেতু হোৱাৰ পিছত তলত যেতিয়া যাব নেক্সট টাইপত নাম্বাৰ অফ লিভত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তাত এই আপুনি আখৰ টাইপ কৰি দিব লাগিব 12 বুলি আৰু হেতু হোৱাৰ পিছত তলত আপুনি সাবমিট অপচনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এই পৰিৱৰ্তে আপোনাৰ নামৰ পৰিৱৰ্তে 12 দিন লিভ জমা হৈ যাব আৰু 12 দিন লিভ জমা হোৱাৰ লগে লগে আপুনি কি কৰিব পাৰিব লিভ ল'ব পাৰিব যদি আপুনি এই 12 দিন লিভটো জমা নেদেখুৱায় বা জমা নকৰে আপুনি কিন্তু কি কৰিব নোৱাৰিব লিভ ল'ব নোৱাৰিব গতিকে ছাৰ বাইদেউসকল আপোনালোকে এনেকুৱা ধৰণে এই শিক্ষা হেতুৰ এই পৰ্টেলত গৈ লিভ এড কৰিব লাগিব ছাৰ বাইদেউসকল আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোক উপকৃত হৈছে অনুগ্ৰহ কৰি ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব কাৰণ প্ৰতিজন ছাৰ বাইদেৱে যেহেতু এই কামটো কৰিব লাগিব তেওঁলোকৰ সকলোৱে যেহেতু এই ব্যৱস্থাটোৰ জৰিয়তে লিভ ল'ব লাগিব 1 এপ্ৰিলৰ পৰা ইতিমধ্যে 1 ফেব্ৰুৱাৰীৰ পৰা যেহেতু কাৰ্যকৰী হৈছে আৰু 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু প্ৰতিজন শিক্ষকলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলো ব্যৱস্থাখিনি গম পায় আৰু তেওঁলোকে লিভ এড কৰি তেওঁলোকৰ এই প্ৰয়োজনীয় লিভসমূহ ল'বৰ কাৰণে সক্ষম হয় ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব